অসম চৰকাৰৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেইবাবছৰ ধৰি অসমৰ পুৰণা পূজা সমিতিসমূহলৈ চৰকাৰীভাৱে বৰঙণি আগবঢ়োৱাৰ এটা ব্যৱস্থা আৰম্ভ কৰিছিল। তাৰে এটা অংশস্বৰূপ আজি ডুমডুমা সমষ্টিৰ 61খন পূজা সমিতিলৈ আমি 10,000 টকাকৈ অসম চৰকাৰে আগবঢ়োৱা বৰঙণি আজি প্ৰদান কৰোঁ আৰু সকলো পূজা সমিতিলৈ শুভেচ্ছাও জ্ঞাপন কৰোঁ। আৰু পূজাৰ বতৰত যাতে আমি সকলো পূজা সমিতিয়ে খুব সুন্দৰভাৱে নিজৰ পূজা পেণ্ডেলখনক পৰিপাটিভাৱে ভলেণ্টিয়াৰ ৰাখি যাতে গোটেই মেনেজমেণ্টটো কৰে, কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয়, তাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো গুৰুত্ব দিয়ে আৰু লগতে বিসৰ্জনৰ সময়ত কোনখিনি কথাৰ ওপৰত গুৰুত্ব দিব লাগিব, এই সকলোবিলাক বিষয় আজি পূজা সমিতিসমূহৰ লগত আলোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰী মহোদয়ে আগবঢ়োৱা চেকসমূহ বিতৰণ কৰা হয়। অসম চৰকাৰৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেইবাবছৰ ধৰি অসমৰ পুৰণা পূজা সমিতিসমূহলৈ চৰকাৰীভাৱে বৰঙণি আগবঢ়োৱাৰ এটা ব্যৱস্থা আৰম্ভ কৰিছিল। তাৰে এটা অংশস্বৰূপ আজি ডুমডুমা সমষ্টিৰ 61খন পূজা সমিতিলৈ আমি 10,000 টকাকৈ অসম চৰকাৰে আগবঢ়োৱা বৰঙণি আজি প্ৰদান কৰোঁ আৰু সকলো পূজা সমিতিলৈ শুভেচ্ছাও জ্ঞাপন কৰোঁ। আৰু পূজাৰ বতৰত যাতে আমি সকলো পূজা সমিতিয়ে খুব সুন্দৰভাৱে নিজৰ পূজা পেণ্ডেলখনক পৰিপাটিভাৱে ভলেণ্টিয়াৰ ৰাখি যাতে গোটেই মেনেজমেণ্টটো কৰে, কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয়, তাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো গুৰুত্ব দিয়ে আৰু লগতে বিসৰ্জনৰ সময়ত কোনখিনি কথাৰ ওপৰত গুৰুত্ব দিব লাগিব, এই সকলোবিলাক বিষয় আজি পূজা সমিতিসমূহৰ লগত আলোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰী মহোদয়ে আগবঢ়োৱা চেকসমূহ বিতৰণ কৰা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।